Hello guys, welcome to my YouTube channel. Etu mur second YouTube channel. To aji bikhekke video ta banabole lolu, blogging video aru. Akota su gom paise efale sai lok. To asu BBSC Kukrajar Engineering College ekhon. So yar video mane YouTube nai au counseling bortomane hobo bahute junior saibo. Kenwa ki mane so okman sabo bisai no. Gote bhabilu video ta banai diu. To jane start koru neki bolok chen. এইখনে হৈছে আমাৰ এন্ট্ৰেন্সৰ গেট বুলি ক'বলৈ গ'লে ভালদৰে তেনেকৈ বনা হোৱা নাই বেলেগ কলেজৰ দৰে তো বনাব লাহেকে বাৰু তো বলক সোমাই যাম ভিতৰলৈ লাই দিয়া হেল্ল' গাইস বাই তো দেখাবলগীয়া বস্তুটো বহুতেই আছে এটাৰ ভিতৰতো কভাৰ নহ'ব ইমান ভাবিছো দুটা পাৰ্ট কৰো এইটো পাৰ্টত ভাবিছো প্ৰথম আপোনালোকক কলেজৰ এটা 360 ভিউ এটা দি পিনি তো এডমিনিষ্ট্ৰেশ্যন বিল্ডিং আৰু হোষ্টেল দুটাকে ধৰি দেখাই লওঁ নেক্সট পাৰ্টটোত আপোনাৰ কলেজখন দেখাম যিমান পাৰো আৰু কথা ক'ব লগাটো বহুত আছে মোৰ ওচৰত মাইক নাই বৰ্তমানে তো ফাৰ্ষ্ট ব্লগ এইটো মোৰ চেনেলৰ ভাবিছো যিমান পাৰো কৰো আৰু দেখাম আপোনালোকক বলক তেন্তে এইটো বনাইছে নতুনকৈ বাছ ষ্টেণ্ড তো ইয়াত বাছ থ'বৰ কাৰণে এইখন বাছ আমাৰ তিনিখন আছে এই দুখন বয়জৰ আৰু এখন গাৰ্লছৰ এইখন আৰু কলেজ ইফালে গাৰ্লছ কলেজ হোষ্টেল বনাইছে এইটো মানে কমপ্লিট হৈছে আৰু এইটো আমাৰ পুৰণা এডমিনিষ্ট্ৰেশ্যন বিল্ডিং বুলি ক'লে নাই বাৰু এফালে দেখাইছো ৰ'ব তো আপোনালোকক কলেজখনৰ বাহিৰৰ ভিউটো দেখাই ললো ভাবিছো এতিয়া অডিটৰিয়ামটো দেখাও অডিটৰিয়ামটো মানে নৰ্থ ইষ্টৰ বিগেষ্ট অডিটৰিয়াম হ'বলৈ গৈ আছে এইটো বনাই আছে আমাৰ অডিটৰিয়াম এইটো নৰ্থ ইষ্টৰ লাৰ্জেষ্ট অডিটৰিয়াম বুলি দিছে মানে গুগলত দিছে আৰু কিমানটো কি নাজানো এইটো ইনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে এতিয়ালৈকে কমপ্লিট নাই হয় অকণমান দেখাব পাৰিব লা যাওঁ তো বলক দেখাওঁ অকণমান কনষ্ট্ৰাকশ্যনৰ কাম আমাৰ লগত আহিছে কিজনা ওলাবলৈ লাষ্ট কৰে আৰু ব্লগিঙত দাদা পঢ়িছে এনে চাওঁ বুলি ক'লে পাৰিম নে এনে মানে ভিডিঅ' এটা বনাইছো ইউটিউবত দিবলৈ চাব পাৰিম নাই পাৰি না দিয়ক ফাৰ্ষ্ট আহিছো আমি কলেজটো সদায় আহি থাকো কিন্তু এনেকে আৰু দেখা চাবলৈ অহা নহয় আৰু নৰ্থ ইষ্টৰ লাৰ্জেষ্ট আৰু অডিটৰিয়াম হ'ব এইটো যেনেকৈ দিছে আৰু যদি কমপ্লিট হয়গৈ হয়তো আৰু 2 বছৰ লাগিব পাৰে 1 বছৰ 2 বছৰ আমি আহোঁতে বনাই আছিলে আমি পাম বাৰু নাপাবও পাৰো নাজানো আৰু নিজে ইয়াত কাম লাগি থাকে কিমানটো কি নহয় 1 বছৰ হৈ গ'ল আমি অহা তো কমপ্লিট হোৱাকৈ নাই এতিয়ালৈকে বনাই আছে ক'বলৈ গ'লে ডাঙৰে বাৰু দেই কেমেৰাত কিমানকৈ আহিছে নাজানো বাট ডাঙৰকৈ বনাইছে মানুহ বহা এইটো মাজতে হ'ব ন ইয়াতে হ'ব ষ্টেজটো এইটোৱে চাগে আই থিংক এইটো হ'ব ষ্টেজ মজা বনাইছে এইটো ষ্টেজ তো আমি ছেকেণ্ড ফ্ল'ৰলৈ উঠি আহিছোঁ তো ছেকেণ্ড ফ্ল'ৰৰ পৰা দেখাই দিওঁ কিমান ডাঙৰকৈ বনাইছে এটা বস্তু যাওক ডবল কেৰি হয় কাম লাগি আছে তলতো এইটো ষ্টেজটো আছিলে আমি তলত যে গৈছিলোঁ আৰু এইটো তলত আছিলে আৰু এইটো এটা গেলেৰী নোহোৱা নহয় কেপাচিটি বহুত আছে কিন্তু লাৰ্জেষ্ট হ'বলৈ গৈ আছে মই যিমান দেখিছোঁ আৰু ডাঙৰ হয়তো থাকিব পাৰে নাজানো মানে নে কি কোৱা গুৱাহাটীত আছে নি তুমিতো গুৱাহাটী ক'ত গ'লা এইটো কৈ দিয়া দৰঙত আছে নি এনেকুৱা ইমান ডাঙৰ নাই ন আমাৰতো আপাৰ আছামত নাই নাই আপাৰ আছামত নাই নৰ্থ ইষ্টৰ হ'বলৈ গৈ আছে এতিয়া ডাঙৰ আৰু বনাই আছে ন তো ইয়াত আৰু ভিডিঅ'টো মই বনাম যদি লাগে কমেণ্ট কৰিব টাইমটো নিমিলে মানে মোৰ এটা ইউটিউব চেনেল অলৰেডি আছে কণ্টেষ্ট হৈছে আৰু তো মানে এইটো ব্লগিং চেনেল কিবা নাই মোৰ যদি লাগে ক'ব ভিডিঅ' বনাম আৰু ইনফৰমেশ্যন ভিডিঅ' দিম মই BBC দিব যদি নাই আমাৰ দিগৰণত দিগদাৰ হৈছিলে বৰ্তমানটো কাউন্সেলিং হ'ব আৰু তো যোনে চাই আছে গম পাইছে আৰু ইয়াত এডমিশ্যন পাবলৈ কি কৰিব লাগে হয়তো CW এইটোৱে কৈ দিয়া কি কৰিব লাগে CW এক্সাম দিব লাগিব আপোনালোকে তাত আৰু ৰেংকৰ মতে পাব আৰু চিট গম পায় 7খন ইঞ্জিনিয়াৰিং কলেজ আছে অসমৰ ভাল ৰেংক হ'লে AC JC তাৰপিছত BBC আহে তো যদি ৰেংক ভাল থাকে পাব আৰু ইয়াত দেখাই দিছোঁ এখন বনাই আছে মানে কমপ্লিট হ'ল আমি চাবলৈ অহা নহয় তেনেকৈ ক্লাছ কৰি থকা হয় টাইম নিমিলে বেয়াও লাগেচোন দিয়ক
গাৰ্লছ হোষ্টেল চাবলৈ আহিছোঁ বুলি ক'বলৈ কলেজৰ বেগটো এফালে আছে এইটোফালে ৰাস্তা গৈ থাকিলে এইটো দেখিছে ন দেখিছে এইটো বইজ হোষ্টেল হয় বইজ হোষ্টেল বাৰু দুবছৰ হ'ল ন এতিয়া 2 বছৰ হৈছে আমাৰ এজনা বইজ হোষ্টেল চাগে আহিলে পাব আৰু দেই চিনিয়ৰ এজনা আমাৰ দাদা বলক একদম বহুতে এতিয়া গ্ৰুপত মানে সুধি আছে হেল্প ডেস্কত যে BPCত হোষ্টেল কিমান আছে কেনেকুৱা কি তো সেইবাবে কৈছোঁ যে হোষ্টেল আমাৰ বয়জৰ বাবে এখন আছে বৰ্তমানে আৰু এখন বনাই আছে আৰু নেক্সট কথাটো হ'ল গাৰ্লছ হোষ্টেল এখন এইবছৰ কমপ্লিট হৈছে এখন অপেনিং কৰিব চ' বহুতে সুধি আছে যে গাৰ্লছ হোষ্টেল আছে নাই তো এইটো জানি লওক আগতে নাছিলে মানে বনাই আছিলে কিন্তু এইবাৰ কমপ্লিট হৈছে এইবাৰ অপেনিং কৰিব তো আপোনালোকে আহিব পাৰে তো পাৰ্মিশ্যনটো লৈ ল'লোঁ এই পাৰ্মিশ্যন লৈ লৈ দাদাকেইজনে ইয়াত এই কাম কৰে আৰু বনাই তো কৈছে বোলে পাৰি আৰু দেখাব পাৰি বেয়াও লাগে ন তো মজাকৈ বনাইছে দেই এটা মানি এইটোৱে হৈছে গাৰ্লছ হোষ্টেল কমপ্লিট হ'ল এইবাৰ অপেনিং কৰিব এইবাৰতো কৰিব লাগে ন অপেনিং এয়া দাদা কোন দাদা নে মানে গাৰ্লছ হোষ্টেলখন চাওঁ বুলি আহিছিলোঁ পাৰি নাই যাবলৈ ভিডিঅ' বনাইছোঁ নে দিবলৈ মজাকৈ বনাইছে কিন্তু দেই ঐ কৰি আছোঁ বে ভাই প্ৰথমে তোমালোকৰ বয়স হোষ্টেল নোকানে কি কৰি দিয়া ইয়াত কি ভালনে ভাল হৈ আছে লাহেকৈ আৰু চেম বনাইছে কালাৰটোও কিন্তু মজা দিছে ভাই কি আছে মজা বনাইছে কিন্তু চাই লওক মানে যোন আহিব থাকি ভাল হ'ব প্ৰথম নতুন যাব ন এবছৰ যোন আহে বহুত ভাল লাগে এইফালে যোন থাকিব এইকেইটা ৰুমত ন মজা পাব কিন্তু কৰি দিয়া এক্সচেঞ্জ কৰি দিয়া পুখুৰী টাইপৰ আছে এইফালে জুম হৈছে নাই ন দেখিছে ন এইডোখৰত পুখুৰী টাইপৰ আছে সৰু সুৰা গাঁও পৰিব এইফালে নেপালী গাঁও এইখিনি আৰু এইখিনি নেপালী গাঁও তো এইফালে বড়ো থাকে আৰু বড়ো এৰিয়া মানে প্ৰব্লেম নাই তো এটা কথা কৈ দিওঁ মানে কি বহুতে ভয় কৰে এইটো বড়োলেণ্ড বুলি মানে অলপ জেগাডোখৰ বেয়া নেকি বুলি তো আমিতো এবছৰ হ'ল থকা এইটো কৈ দিয়া কেনেকুৱা পাইছে এনেই থাকি বড়োলেণ্ডত ভালে লাগিছে মানুহো কেনেকুৱা এইটো কোৱা বড়ো মানুহ সেইটোৱে আৰু মইতো এনেকুৱা টাউনত থাকে বাৰু মই গাঁৱত থাকোঁ গাঁৱত মানে বড়ো মানুহ ইমান প্ৰব্লেম নাই বহুত মানে ভাল যদি আপোনালোকে ভালকৈ থাকে ব্যৱহাৰ ভাল কৰে বহুত ব্যৱহাৰ পাতি বহুত ট্ৰাইবেল মানুহ মানে প্ৰব্লেম নাই যিমান ভাবিছিলোঁ আমিও ভয় কৰিছিলোঁ ন আপাৰ আছামৰ মানুহে অলপ ভয় কৰে এফালে আহিবলৈ তো ইমান মানে প্ৰব্লেম নাই মানে চিন্তা কৰিবলগীয়া একোৱেই নাই নিজে সেইটোৱে আৰু আহক আপোনালোকে ভয় কৰিবলগীয়া একো নাই দূৰ হ'লেও মানে কলেজখন ভাল বহুত লেন্থি ভিডিঅ' হ'বচোন কাম এটা কৰোঁ নি নহ'লে এইটো গাৰ্লছ হোষ্টেলৰ কাৰণে এক্সট্ৰা ভিডিঅ' বনাই দিওঁ নে কি কয় অ'কে তো এইটো ভিডিঅ'ত চাগে মই নিদিম গোটেই দীঘল হ'লে 2টা ভিডিঅ' কৰি দিম বনাই আছে কলেজখন দেখাই দিছে এইফালৰ পৰা কেমেৰা ভিউ পাব গাৰ্লছ হোষ্টেল দেন কলেজ লেট্ৰিন বাথৰুম দেখাইছো বে নাই ইউজ কৰা নাই ঘিন কৰিব নালাগে বাৰু ঠিকে আছে বাথৰুম বঢ়িয়া এতিয়াতো অকণমান চফা থাকিব যেতিয়া ধৰক ষ্টুডেণ্ট আহিব অলপ লেতেৰা হ'ব আৰু কাৰণ ইউজ কৰিব গ'লে ইউজ কৰা মানুহ ভাই নেপায় নহয় ফাৰ্ষ্ট ইউজ কৰিলে দেই ঠিক আছে মইতো ঠিকেই পাইছোঁ দেই বহুত ভাল মানে বহুত ভাল হৈছে বহুত মজাকৈ বনাইছে হোষ্টেল তো ওপৰলৈ যাম বাৰু এতিয়া পুৰা এফালে আহিব অকণমান এফালে আহিব লেতেৰা যাব অকণমান এফালে নহয় কথা এটা সুধিব আছে আপোনাৰ টোটেল ইয়াত আপোনাৰ ৰুম কিমান বনোৱা হৈছে গোটেই হোষ্টেলটোৰ ৰুম কিমান আছে কেপাচিটি মানে
এনে 200 ন অ 200 আছে সিঙ্গল ৰুম সব সিঙ্গল নে ডাবল আছে সিঙ্গল আছে ডাবল আছে অ টোটাল 200 অ টোটাল 200 ন এইটো ডাবল ৰুম হ'ব চাগে এটা ডাবল ৰুম সিঙ্গল ৰুম দেখালে ভাল হ'ব তো দেখাই দিছো আপোনালোকৰ সিঙ্গল ৰুম এইটো ঠিক ঠাক আৰু বৰ ডাঙৰ নহয় স্পেচ ওৱান ৱাইড এংগল কৰিব লাগিব এইফালে ভিউটো পাব আৰু এয়া ভিউটো মজা আহি আছে এইখন এই বিছনা ধৰি লওক ইমানকণমান থাকিব টেবুলখন ধৰি লওক বিছনা এনেকৈ থাকিলে টেবুলখন ইমানকণমান থাকিলে এইখন আৰু দাদা এইখন এবাৰ অপেনিং কৰিবনে কৈছে এইখন অঁ ৰুমটো ঠিকে আছে ন মানে সিঙ্গল কাৰণে ভাল আৰু এইটো মানে টাউনত থাকিলে মানে আমাৰ ইয়াত পিজিত থাকিলে 6000 ল'ব আৰু 6000 পৰিব আৰু যদি মানে পিজি বা ক'ৰবাত থাকে বাৰু তেনেকৈ টাউনতো হোষ্টেল আছে দেই মানে প্ৰাইভেট হোষ্টেল মানে পিজি আমাৰ চিনিয়ৰ মানে হোষ্টেল কৰি লৈছে আগতে যিহেতু বইজ হোষ্টেল নাছিলে আমাৰ 2 বছৰ আগত এতিয়া মানে প্ৰাইভেট হোষ্টেল কৰি লৈছিলে সেইখন এতিয়াও আছে আৰু হোষ্টেল মেইনলি এখন কলেজৰ হোষ্টেল এখন আছে দেখামগে এখন আৰু এখন গাৰ্জেনে বনাইছে গাৰ্জেনকে হোষ্টেল প্ৰাইভেট হোষ্টেল আছে তাত মানে টাউনত এখন আমাৰ গাঁৱত আছে যিহেতু চন্দ্ৰপাৰা বিজুলীবাৰী পৰে জেগাখন টাউন মানে কোকৰাঝাৰ মেইন টাউনত আছে য'ত মানে হোষ্টেলবোৰ তাত মানে ভাড়া 6000 পৰা ষ্টাৰ্ট হয় টাউনত অকণ দামো মানে তো ইয়াৰ ৰুমবোৰ ভালেই পাব যদি থাকেহি আৰু এই চেপটো মানে কেনেকৈ বনাই আছে মানে আপোনাৰ কেনেকৈ ক'ম এতিয়া 4x4 স্কোৱাৰ আছে মানে এনেকৈ 4 স্কোৱাৰত পূৰা আছে বস্তুটো মানে মাজত অলপ গেপ আছে আমাৰ কলেজখন টাইপতে বনাইছে আৰু বুজাবতো নোৱাৰিম এতিয়া মই হাতত পেন পেপাৰ থকা দেখালোহেঁতেন ওপৰলৈ যাওঁ বোলা এইটো ডাবল ৰুম 106 নাম্বাৰ নাই বে অঁ এইটো যাৰ এইটো ৰুম হ'ব ন এই কৈছো নহয় খিৰিকী খুলি কলেজ আৰু কি লাগিছে দেখাইছো মজা মজা এইটো হৈ যাব যেতিয়া ন আৰু ভাল লাগিব এইটো হৈ যাব যেতিয়া এইটো পিছলৈ বেজলাং সেইটো পুৰণটো আছিলে এতিয়া নতুনকৈ নিলে এফালে দেখামগৈ বলক আৰু বিবিএছচি আৰু বিবিএছচি কেম্পাছ বুলি ক'লে এতিয়া আপোনাৰ এইবোৰ আৰু এইবোৰ হাবি নিচিনা টাইপৰ আছে বাট ডাঙৰ ডাঙৰ গছ যেনেকুৱা আমাৰ কেম্পাছ বুলি ক'লে লাগে ন কলেজ কেম্পাছ তো সেইটো বস্তু অলপ কমি আছে এইটো হয়তো হ'বগৈ আৰু 4 বছৰ পিছত গছ ৰুইছে বহুত ৰুই যাব আৰু এইফালে আছে বইজ হোষ্টেল দেখিছে 5G পায় নি এই দেখাই দিয়ে চাওঁ ইয়াৰ 5G পাইছে দেই গাৰ্লছ হোষ্টেলৰ প্ৰব্লেম নাই ৱাইফাইটো থাকিব থাকে চাগে ৱাইফাই দিয়ে নে তোমালোকৰ হোষ্টেলত ৱাইফাই দিয়ে নাই হোষ্টেলত নাই দিয়া আৰু জেনেৰেটৰ থাকে এইটো আছে তো নেটৰ অকণমান ইছ্যু কৰি দিওঁ মানে জিঅ' নেটৱৰ্কে নাপায় মানে টাউনৰ ফালে পায় কলেজত থাকিলে এয়াৰটেল বেছ 5G পাব খালি আপোনাৰ জিঅ' হ'লে মানে একেবাৰে নেপায় বুলি ক'লেও বেয়া নহয় মানে 1 হাত পায় আৰু কল কৰিবলৈ হয় আৰু সেইটোৱে প্ৰব্লেম হ'ব ৱাইফাইটো সহজে নিদিয়ে মোৰ মতে বইজ হোষ্টেল দিয়া নাই যিহেতু এতিয়ালৈকে 2 বছৰটো হ'ল এইখন কলেজ ওলাইছে ফালে আচ্ছা ইয়া বহুত বইজ হোষ্টেল চেঞ্জ হয় বিত্ত কৰিব বইজ হোষ্টেল ওপৰলৈ নহয় ওপৰ চাওঁ এইটো এক্সাম দিব নাই বেছি হ'লে আমলি আছে নেকি ওপৰলৈ নকলে এইখিনি একেই বস্তু একে ওপৰত দিয়ে তলত একেই আছে 2টা ফ্ল'ৰ আহিছোঁ এতিয়া দেই এইটো দেখাইছোঁ এইটো এটা এইটো 2টা আমি আৰু ইয়াৰ ওপৰততো নাই চাট আছে ইয়াৰ ওপৰত এইটো কি বে তো লাষ্ট ওপৰটো দেখা চাটটো আৰু বহুত দীঘল হৈ যাব নহ'লে মই এক্সট্ৰা ভিডিঅ' দি দিম চাগে ভাই চাই লওক অকণমান ভিউ কিন্তু ভালেই পাব মজা আছে ভিউ দেই এই টেংকি তো 360 ডিগ্ৰী দেখাই দিছোঁ আৰু ভিউ এটা দি দিছোঁ হ'ব আৰু ন বহুত দেখালোঁ এইখন বইজ হোষ্টেল এই দেখক বাৰু যোন থাকিব এডোখৰত আৰু কানেকশ্যন
এই থাকিব আৰু নাই জাষ্ট জকিং দেই এইফালে বনাই আছে দেই এইকেইটা আপোনাৰ কি কি হয় জানো আমি গম পোৱা নাই ভালকে কি বস্তু এইফালে এইকেইটা কি কি কৈ দিয়া এইটো সেউজীয়া এইটো এইটো ফাৰ্মাচী ন ফাৰ্মাচী এইটো ফাৰ্মাচী আৰু এইকেইটা কি এইকেইটা চাইডে বনাই আছে যে এইকেইটা ডিপাৰ্টমেণ্টত কোন থাকিব ফেকাল্টি ফেকাল্টি থাকিব ইয়া তো এইফালে এডমিনিষ্ট্ৰেশ্যন মিলি বনালে কমপ্লিট নাই হয় ইফালে কলেজৰ ইফালে আছে দেখাম বাৰু কলেজখন ভিডিঅ' এক্সট্ৰা হ'ব মই দি দিছোঁ আৰু এটা বনাইছে ন ঠিকেই কৈছে এইফালে আৰু এটা বস্তু বনাইছে এইখিনি দেখিছে এইখিনি অলপ অলপ ফুটা ওলাইছে সেই কমপ্লিট নাই মানে হেৰি কি মানে ষ্টাৰ্ট হৈছে জাষ্ট আৰু 2 বছৰ ধৰক আৰু কমপ্লিট হ'বলৈ তো পাৰ্ট 1টো ইমানতে শেষ কৰিছোঁ নেক্সট পাৰ্টত ফুল কলেজৰ কেম্পাছ দেখাম এইটো ভিডিঅ' বহুত দীঘল হৈ যাব নহ'লে গতিকে এডমিনিষ্ট্ৰেশ্যন বিল্ডিঙো দেখাব আছে তো নেক্সট পাৰ্টত লগ পাম টু বি কণ্টিনিউ চাই থাকিব ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকে যদি BBSCৰ কেম্পাছ চাব বিচাৰিছে ভালদৰে তো নেক্সট ভিডিঅ'ত লগ পাম টিল দেন দাদা বাই বাই